ৰাজ্য চৰকাৰৰ এক পদক্ষেপ অমৃত বৃক্ষ আন্দোলন 2.0 হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ নতুন পাম গাঁও পঞ্চায়তত ইতিমধ্যে পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু আপোনালোকক পুনে দেখুৱাবৰ কাৰণে চেষ্টা কৰি আমি যিটো সময়ত আচলতে ৰাজ্য চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে আচলতে পৃথিৱীখন সেউজীয়াৰ যি লক্ষ্য ৰাখি কেমেৰা সহযোগীক দেখুৱাবৰ কাৰণে অনুৰোধ জনাম কিয়নো চাব পাৰিছে এইখন পঞ্চায়তত এনেধৰণে গছবোৰ যি আপোনালোকে চাই লওক প্ৰথমতে এয়া এনেধৰণে আচলতে গছবোৰ আপোনালোকে চাব পাৰিছে নষ্ট কৰাৰ যি চেষ্টা চলাইছে একাংশৰ দায়িত্বত থকা কৰ্তৃপক্ষই মই আপোনালোকক পুনে দেখাই আছোঁ এয়া চাই থাকক এয়া এনেধৰণে গছবোৰক আচলতে প্ৰায় 1000 গছ এনেধৰণে নষ্ট কৰিছে গছবোৰ আপোনালোকক দেখাই আছোঁ নতুন পাম গাঁও পঞ্চায়ত ইতিমধ্যে গৰু ছাগলীয়ে গছবোৰ নষ্ট কৰি খাই পেলোৱা পৰিলক্ষিত হৈছে আমি আপোনালোকক পুনে দেখাই থাকিম আজিৰ এই বিশেষ প্ৰতিবেদন আপোনালোকে চাই থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৃথিৱীখন সেউজীয়া কৰাৰ বাবে যি পদক্ষেপ লৈছে অমৃত বৃক্ষ আঁচনি আমি সকলোৱে আনন্দিত হৈছোঁ কাৰণ আমি সকলোৱে জানো যে গছ থাকিলেহে মানুহ থাকিব বৰ্তমান সময়ত দেখা গৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ নতুন পাম গাঁও পঞ্চায়তত কিছুমান পঞ্চায়ত প্ৰতিনিধিয়ে ইয়াত হাজাৰ গছ পেলাই দিছে কি কাৰণত এনেকৈ হাজাৰ গছ পৰি আছে আৰু গছ জীয়াই গছবিলাক মাৰি আছে আমি এই কাৰ্যসূচীক অতিকে নিন্দা জনাইছোঁ কাৰণ আমি সকলোৱে গছপুলি ৰুব লাগে বুলি জানো এনেকৈ হাজাৰ গছপুলি ইহঁতে মাৰি দিছে এই কাৰ্যসূচীক আমি নিন্দা জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই বিষয়টো অতি শীঘ্ৰে তদন্ত আওতালৈ আনে আৰু শোণিতপুৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে তদন্ত কৰাই যি দোষী ওলাব তাক কঠোৰ শাস্তি দিবলৈ অনুৰোধ জনাইছোঁ